আজি শোণিতপুৰ জিলা দিৱস 1983 চনৰ 3 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে অবিভক্ত দৰং জিলাৰ পৰা ফালৰি কাটি গঠন হৈছিল শোণিতপুৰ জিলাৰ। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। পুৱা যোগাসনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত সূৰ্য নমস্কাৰেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। আজি এই দিনটোতে 1983 চনৰ 3 আগষ্ট তাৰিখে আমাৰ শোণিতপুৰ জিলাখন বৃহত্তৰ দৰং জিলাৰ পৰা বিভক্ত হৈ নতুন জিলা হিচাপে পৰিগণিত হৈছিলে আৰু সেই কাৰণে আজি সমগ্ৰ শোণিতপুৰবাসী ৰাইজৰ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ দিনটোৱে যি ঐতিহ্যমণ্ড শোণিতপুৰ জিলা আছিল সেই শোণিতপুৰ পুৰণি ঐতিহ্য পুনৰ স্মৰণ কৰা হওক আৰু নতুন প্ৰজন্মই সেই পুৰণি ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ বাটেৰে বাট বুলি শোণিতপুৰখন নতুন দিশে আগবঢ়াই লৈ যাওক আৰু উন্নয়নৰ দিশে আগবঢ়াই লৈ যাওক এইটো আশা কৰিছোঁ। তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা ৱাকাথানৰ শুভাৰম্ভ কৰে বিধায়ক ঋতুপৰ্ণ শৰ্মাই। আৰু এই যে আজিৰ এই শুভ দিনটিত এই শুভ মুহূৰ্তত দিনটোজোৰা কাৰ্যসূচীৰে জিলা প্ৰশাসনে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত এই দিৱস উদযাপন কৰি আহিছে প্ৰতি বছৰে আৰু এই বছৰো আজি আমি এই দিনটিত আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱা য়োগা কাৰ্যক্ৰমেৰে আমাৰ দিনটোৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী শুভাৰম্ভ হ'ল আৰু দ্বিতীয় কাৰ্যসূচী হিচাপে আমি ৱাকাথানৰ এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ। গতিকে মই এই সুযোগতে প্ৰতিগৰাকী শোণিতপুৰবাসীক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই মৰমৰ অস্তিত্ব বহনকাৰী সংস্কৃতিৰে আমি সকলো ফালৰ পৰা মহিয়ান এই শোণিতপুৰ জিলাক আমি সকলোৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে ইয়াৰ লগত জড়িত প্ৰশাসনেই হওক বা আমাৰ বিভিন্ন দল সংগঠন সামাজিক সংগঠন অৰ্থাৎ প্ৰতিগৰাকী শোণিতপুৰবাসী ৰাইজৰ যি অৰিহণা আছে সেই অৰিহণা সোঁৱৰিছোঁ। দিনৰ ভাগত জ্যেষ্ঠজনৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰো আয়োজন কৰা হৈছে।